আকৌ দেখাইছোঁ আপোনাৰ এই সোণাৰ প্লেনটো আপোনাৰ এই ৩-৪ বাৰলৈকে আচলতে চুৰ কৰি লৈ গৈছে। ইয়াৰে আচলতে কিবা ইলেক্ট্ৰিকেল বস্তুবিলাক চুৰ কৰি লৈ গৈছে, যাৰ বিনিময়ত এইটো বিকল হৈ আছে। আৰু কৃষকে এতিয়া আপোনাৰ কৃষি ভূমি আপোনাৰ ইয়াৰে ডিপটুৱেলেৰে আপোনাৰ দেখাইছোঁ। আপোনাৰ আপোনাৰ দেখাম আপোনালোকক ডিপটুৱেলেৰে আচলতে মাটিটো চনে এৰিব লগা হ'ব। এইটো কাৰণটো হৈছে কি, ইয়াতে জলসিঞ্চন ব্যৱস্থাটো নাই। জলসিঞ্চন ব্যৱস্থাটো আছিলে, চ'লাৰ প্লেন আছিলে, চৰকাৰৰ ফালৰ পৰা দিছিলে, এইটো আচলতে চুৰ হৈ গৈছে। যাৰ ফলত আচলতে তেওঁ আপোনাৰ ধান কটাৰ পিছত ইয়াতে আচলতে এনেই পৰি থাকিব, বঞ্জাৰ হৈ থাকিব। কাৰণটো ইয়াতে পানী যোগান ব্যৱস্থাটো নাই। আপোনাক দেখুৱাই আছোঁ এই পানী যোগান ব্যৱস্থাটো চ'লাৰ প্লেনটো আচলতে চুৰ হৈ গৈছে, যাৰ ফলত আচলতে এইবিলাক মাটি চাক ধান এনেকৈ লাজ খাই পৰি আছে যিটো। আৰু বসুমতীত আচলতে যিটো সোণালী ধান আপোনাৰ এনেকৈ আপোনাৰ প্ৰত্যেকে আপোনাৰ এতিয়া ধান চপাইছে, চপোৱাৰ সময় আপোনাৰ এইবিলাক ধান ভাল হৈছে। আৰু কিন্তু কৃষকে ইয়াৰ পিছত আচলতে মাটিবিলাক আচলতে জলসিঞ্চনৰ অভাৱত বা পানী যোগানৰ অভাৱত এইটো আচলতে এনেই ৰাখিব লগা হয়। ইয়াতে চ'লাৰ প্লেন দিছিলে, সেইটো চুৰ হৈ গৈছে। এইটো প্ৰশাসনে আচলতে গুৰুত্ব সহকাৰে লোৱা নাই বা বিভাগে আচলতে এইটো গুৰুত্ব সহকাৰে লোৱা নাই, যিটো আমাৰ বাৰ চুৰ হৈ যায়। আৰু আমি বাৰ কোৱাৰ পিছতো আচলতে আমি বিফল হৈ আছোঁ। ইয়াতে আচলতে ক'ব কথা খেতি কি ক'বা, ইয়াৰ বিষয়ে কি ক'বা? মেচিন গিলা চুৰ কৰি লৈ যায়, হয়, আমি খেতি কৰিব পৰা নাই। হয়, খুব ডাঙৰ কথা। 3-4 চুৰ কৰি লৈ যায়, 3-4 চুৰ কৰি লৈ গৈছে। হয়, খুব ডাঙৰ কথা। 3-4 চুৰ কৰি লৈ গৈছে, কিন্তু আপোনাৰ তেওঁলোকে আচলতে মানে সংঘাত তাৰমানে যে চুৰ আৰু যিটো আপোনাৰ প্ৰশাসনৰ আচলতে যিটো সংঘাত আছে, বাৰ চুৰে জিকি আছে। কাৰণ আমাৰ প্ৰশাসনে যিটো যাক ৰোধ কৰিব লাগে, যে গৰু চুৰ ৰোধ কৰিব লাগে, কিবা অনৈতিক কাৰ্যবিলাক ৰোধ কৰিব লাগে, সেইবিলাক আচলতে ধাননি পথাৰে আপোনাৰ ভৰি আছে। দেখাই আছোঁ ধাননি পথাৰ, সম্পূৰ্ণ ধাননি পথাৰ এয়া দেখাই আছোঁ, সম্পূৰ্ণ ধাননি পথাৰ। এয়া আপোনাৰ ধাননি পথাৰ আপোনাৰ দেখাই আছোঁ। এইটো কলা এইটো দেখিছে, কলা ব্লেক কালাৰ, এইটো জহা আপোনাৰ হয়, জহা ধান। আপোনালোকক দেখুৱাই আছোঁ, এই জহা ধান ব্লেক কালাৰ আপোনাৰ দেখিছে। জহা বন্নি আপোনালোকক দেখুৱাই আছোঁ, এইটো জহা ধান ব্লেক কালাৰ, দেখাত ব্লেক। এইটো আচলতে খুব চেণ্টেড হয় আপোনাৰ, এইটো জহা ধান আপোনাৰ দেখাইছোঁ। এয়া আপোনাৰ দেখাই আছোঁ, বাবুৰি আছে। আমি আমার একটু স্যার মাল খায়, মাল আর খায়।
দেখাই আছোঁ ধান আপোনাৰ মৰণা মাৰি আছে এয়া আপোনাৰ দেখা হৈ গৈছে চাওক আপোনালোকৰ এয়া আপোনাৰ ধান মৰণা কেনেকৈ মাৰে আপোনাৰ ধান এইটো ওলাই আছে আপোনাৰ মেচিনেৰে আৰু সৰু ল'ৰাটোৱে আপোনাৰ হেৰি কৰিছে আৰু ধান তেনেকৈ ওলাই আছে দেখাই আছে ধান এয়া আমাৰ ভাগিনে ধান হেৰি কৰি আছে এয়া ভাগিনে দেখিছে ভাগিনে ধান মাৰি আছে আমাৰ দেখাইছোঁ ধান এনেকৈ আহি আছে আপোনাৰ দেখাই আছোঁ এয়া ধান দেখাইছে আপোনালোকক দেখাই আছোঁ সৰু ধান দেখাই আছোঁ নহয় এইটো এজনৰ বা গাঁৱত এজনৰ আছে বা দুজনৰ লোকৰ আছে কিন্তু এই চ'লাৰ প্লেন যেতিয়া গোটাই আপোনাৰ ইয়াতে 6-7টা চ'লাৰ প্লেন আছে গোটাইকেইটাৰে আপোনাৰ বিকল হৈ আছে এইবিলাক আচলতে চুৰি হৈ গৈছে আজি 3-4বাৰ কৰি চুৰি হৈ গৈছে আৰু বিভাগে আপোনাৰ ইৰিগেশ্যন বিভাগে আপোনাৰ প্ৰায় কৰি দিয়ে কিন্তু আকৌ চুৰি হৈ যায় ইয়াতে আচলতে মই আগতে কৈছোঁ দুষ্কৃতিকাৰীৰ লগত আচলতে যিটো প্ৰশাসনৰ যিটো সংঘাত আচলতে দুষ্কৃতিকাৰীয়ে সদায় ঊৰ্ধত গৈ আছে আৰু আপোনাৰ ন্যায় সদায় তলত গৈ আছে এইটোৱে আচলতে মই ক'বলৈ বিচাৰিছোঁ যে দুষ্কৃতিকাৰীক আপোনাৰ উচিত তদন্ত হ'ব লাগে শাস্তি হ'ব লাগে তেওঁলোকক ন্যায়সংগত শাস্তি আপোনাৰ এনেকৈ পানীলাও খেতি কৰিছে এনেকৈ কৰিছে ইয়াতে আচলতে এই ধনিয়াৰ খেতি এই ৰঙালাও ধনিয়া আপোনাৰ লগাইছে এতিয়া পানীৰ প্ৰয়োজন যে পানীৰ প্ৰয়োজন এতিয়া চ'লাৰ পেনেলৰ আচলতে পইণ্ট আছে কিন্তু ইয়াতে